গুড ইভিনিং চবকে। বিশেষকৈ মই লাইভত কমেই আহোঁ, মাজে মাজে আহোঁ যেতিয়া আমাৰ মিউজিক ৰিলিজ হয় বা কিবা কালচাৰেল কাম কৰোঁ বা কিবা মুভি ৰিলিজ কৰোঁ, তেতিয়া বেছিকেলি মই আহোঁ। আৰু যিমান পাৰোঁ ছ'চিয়েল মিডিয়াৰ পৰা মই দূৰতে থাকোঁ, বাট কথাটো সঁচাকৈ শুনি বহুত বেয়া লাগি আছে আজি। দিনৰ লাইক 3টামান বাজি আছিলে। মই জাষ্ট চুলি কাটি আহিলোঁ, আহি মানে জাষ্ট আৰু গা পা ধুই ভাতটো খাম আৰু গাও ধুলোঁ, ভাত খাবলৈ সাজু হৈছিলোঁ। তাত মোৰ ফ্ৰেণ্ড এজনী ফোন কৰিলে, ক'লে জুবিন দা নাই, তই এবাৰ চাচোন। মই ক'লোঁ পাগল হ'লি নেকি? তাই কৈছে মিমছ দেখিছোঁ আৰু নিউজত দেখিছোঁ, তই এবাৰ চা। মই ক'লোঁ আজিকালিতো এইবোৰ ফেক নিউজ চলি থাকে, কাৰণ কিছুমান নিউজ চেনেলৰ উল্টা পুল্টা কাম থাকে, ডুপ্লিকেট দেখাব পাৰে। চ' মই শ্বকড। মই আকৌ গ'লোঁ, ফেচবুক খুলিলোঁ, নিউজ চেনেল চালোঁ, আমাৰ পৰ্টেল নিউজত চালোঁ। নিউজটো চালোঁ য'ত মানে ছিংগাপুৰৰ যোনটো ঘটনা হৈছে, মানে ক'ব একো নোৱাৰোঁ আৰু। তাৰমানে এনেকুৱা লাগিছে যে আমাৰ নিজৰ দেউতা এজন হেৰাই গৈছে, এনেকুৱা ফিল হৈছে ভিতৰতে মোক। কাৰণ সৰুৰ পৰা যেতিয়া মই মিউজিক জাৰ্নি ষ্টাৰ্ট কৰিলোঁ, জুবিন দাক বহুত ভাল পাইছিলোঁ মই। বহুত মানুহে কয় জুবিন দা ড্ৰিংক কৰে, ভালকৈ গান নাগায়, বাট মই এইবোৰ নাজানো। মই এটা কথা গম পাইছিলোঁ, জুবিন দা ষ্টাৰ, আৰু জুবিন দা এটা ডায়মণ্ড হয়। চ' ডায়মণ্ড চবেই হ'ব নোৱাৰে, আৰু যোন মানুহে হ'ব নোৱাৰে তেওঁলোকেহে অলপ বেয়াকৈ কয়। বাট আজি যোনটো ঘটনাটো চালোঁ ছিংগাপুৰত, বহুত মানে দুখিত হ'লোঁ। কাৰণ এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ গাইজ। মই আজি ফেচবুকত লাইভ আহিলোঁ, তাৰ কাৰণে ক'ব নালাগে কথাটো, বাট সঁচাকৈ বহুত বেয়া লাগিছে গাইজ। জুবিন দা, মই লাইফত এইটো কথা কওঁ যে জুবিন দাৰ বিহু চাব গৈছিলোঁ বেলতলাত। জুবিন দাৰ যোনটো ক্ৰেজ আছিল নহয়, সেই ক্ৰেজটো মই ক'ব নোৱাৰোঁ, কাৰণ এটা আল্টিমেট লেভেলৰ ক্ৰেজ আছিলে। আৰু তাতে জুবিন দাই যোনটো গান গায়, যোনটো জনাৰৰ গান গায়, এটা অডিয়েঞ্চ নাই যোনে নানাচাকৈ থাকে ভাই। চবেই নাচে, অল্ডৰ পৰা মিডিলটো লৈ জেনজিলৈকে চবেই নাচে। কিন্তু এতিয়া কথাটো হ'ল যে এনেকুৱা মানুহ এজন যেতিয়া আমি হেৰাইছোঁ, সেই জোনাৰটো হেৰাই দিলোঁ, সেই গানবোৰ হেৰাই গ'ল, আৰু যোনটো আমি ৱৰ্ল্ডত জীয়াই আছিলোঁ, সেই জুবিন গাৰ্গৰ ৱৰ্ল্ডটোত য'ত আমি জীয়াই আছিলোঁ, সেই ৱৰ্ল্ডটো আমাৰ কাৰণে হেৰাই গ'ল। মানে মই জুবিন দাৰ মানে ইউথলিং হাৰমনিবোৰ শুনি ইমান পাগল আছিলোঁ, মানে এনেকুৱা পাগল ফিল হৈছিলে। বাট এতিয়া সেইবোৰ বস্তু কোনে গাব? কোনো নাই। চ' জুবিন দা ৰেষ্ট ইন পিচ বুলি ক'ব নোৱাৰোঁ, কাৰণ
মোৰ মতেদি আৰু অসমবাসীৰ মতেদি আপুনি ডেথ হোৱা নাই, আপুনি আছে আমাৰ লগত। আৰু মোক এনেকুৱা লাগি আছে যে মানুহজন ঢুকোৱা নাই, আছে। দিনৰ পৰা এতিয়ালৈকে একদম মনটো ভাল লগা নাই। ভগৱান কিয় যে এনেকুৱা কৰে, এনেকুৱা কিয় কৰে মই বুজি নাপাওঁ গাইজ। কি কাৰণে কৰে এনেকুৱা? ভাল মানুহ এজন এনেকে হেৰাই দিয়া। জুবিন দা ইটছ লাইক গড, হি ইজ এ গড। আৰু তেখেত এটা আল্টিমেট মানুহ আছিলে। মনেদি হওক, ছিংগিং লেভেল হওক, এক্টিং লেভেল হওক, ইজ এ আল্টিমেট মানুহ। চ' যোনটো এতিয়া হৈছে, এনেকুৱা লাগিছে পৃথিৱীখন উল্টি গৈছে। পৃথিৱীৰ ওপৰত মানে এটা কাল আহি পৰা যেন হৈছে। আৰু আজিৰ পৰা অসমত সেই হাঁহি, সেই ফূৰ্তি নোহোৱা হৈ যাব, সেই আড্ডা নোহোৱা হৈ যাব। কাৰণ আজি আমাৰ লগত জুবিন দা নাই। কিবা হ'লেও, কিবা নহ'লেও আমি জুবিন দাৰে গান গাওঁ। আৰু ৰিচেণ্টলি মই 2 দিনমান আগত মোৰ ফ্ৰেণ্ডৰ মাজত মায়াবিনী গাইছিলোঁ, য'ত মই জুবিন দাক ট্ৰিবিউট হিচাপে মানে বহুত ভাল পাইছিলোঁ। মানে সেই গানটো গাইছিলোঁ, চবে ভাল পাইছিলে, ভাই জুবিন দাৰ গান গাইছোঁ, ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। বাট এতিয়া কি কৰিম গাইজ, মই ক'ব পৰা নাই। আৰু আজি চবৰ কাৰণে বহুত বেয়া দিন। এতিয়া কেনেকা হ'ল, কি হ'ল, ক'ত হ'ল, এইটো আমি ক'বলৈ নাযাওঁ। বাট যোনটো ঘটনা ঘটিছে, যোনটো ঘটনা হৈছে, বহুত বেয়া হৈছে গাইজ। আৰু এনেকুৱা আৰ্টিষ্ট ভূপেন মামাৰ পিছত আল্টিমেট, সেই 90s পৰা আজিলৈকে গোটেই সমাজখন ধৰি ৰাখিছে জুবিন দাই। আৰু এই বস্তুটো বহুত মানে দুৰ্ভাগ্যপূৰ্ণ কথা যে জুবিন গাৰ্গ আজি ঢুকালে। জুবিন দা ইটছ লাইক মাই ডেড। মই জুবিন দাক নিজৰ দেউতা বুলি ভাবোঁ। বেলেগে কি ভাবে নাজানো, কিন্তু মোৰ কাৰণে জুবিন দা জুবিন দা ইজ লাইক মোৰ দেউতাৰ নিচিনা। আৰু দেউতাকক হেৰাই যোৱাৰ পিছত আৰু ক'ব নোৱাৰোঁ। আমাৰ আৰ্টিষ্ট লাইনত বা আমাৰ সাংস্কৃতিক জগতত জুবিন দা কি আছিল। আৰু লাভ ইউ জুবিন দা। আপুনি য'তে আছে ভালে কুশলে থাকক। আশা হৈ থাকিল জীৱনত এদিন একেলগে কাম কৰিম বুলি, মোৰ ভাগ্য ফুটা। বাট আপুনি সদায় মৰমীয়াল হৈ থাকিব। আৰু আপোনাৰ ঠাইখন কোনো ল'ব নোৱাৰে। অকল অসমত নহয়, গোটেই ভাৰতবৰ্ষত আপোনাৰ ঠাই, গোটেই ৱৰ্ল্ডত আপোনাৰ প্লেচ কোনো ল'ব নোৱাৰে। ইউ আৰ আ ডায়মণ্ড, গ্ৰেটেষ্ট মেন ইন দিছ ৱৰ্ল্ড। চ' বেছি নকওঁ গাইজ, চবৰে মনটো আজি বেয়া লাগি আছে। মই লাইভত নাহোঁৱে বেছিকেলি, ছ'চিয়েল মিডিয়াৰ পৰা বহুত দূৰত থাকোঁ। বাট আজি যোনটো ইনচিডেণ্ট হ'ল, সেই ইনচিডেণ্টটো শুনি মোৰ একদম সঁচাকৈ দুখ লাগিছে। আৰু দুখতো ক'ব নোৱাৰে, চব বস্তু মানে জুবিন দা, আই লাভ ইউ, উই লাভ ইউ, এভৰি ওৱানছ লাভ ইউ। আপোনাৰ নিচিনা মানুহ এই পৃথিৱীত নাই। আৰু এটা কথা ক'ম, জুবিন দা সাংস্কৃতিক জগতখন আপুনি যিদৰে আগুৱাই লৈ গৈছিল, মই আৰু অসমৰ প্ৰতিগৰাকী আৰ্টিষ্টে, প্ৰতিগৰাকী শিল্পীয়ে সেই সমাজখন
আগুৱাই লৈ যাব আৰু এই প্ৰতিভাবোৰ আগুৱাই লৈ যাব আৰু অসমখনক আগুৱাই লৈ যাব বেছি নকওঁ জুবিন দা লাভ ইউ ভাই জানোতো কি ক'ম আৰু মই এনেকুৱা লাগে যে জুবিন দা ঢুকোৱা নাই জাষ্ট এটা অলপ কষ্ট পাইছে 2 দিনমানকে ডক্টৰ ৰেষ্ট দিছে ৰেষ্ট লৈছে উঠি আহিব মানুহজন বাট এনেকুৱা কৰে নেকি ভগৱান এই পৃথিৱীখনত ভাল মানুহ বহুত জৰুৰী আছিলে So guys বেছি কথা নকওঁ আৰু বহুত মানে মই ভিতৰৰ পৰা ভাঙি পৰিছোঁ আৰু ক'ব পৰা নাই কাকো কি হৈ আছে কেনেকুৱা হৈ আছে চ' ইয়াতে খতম কৰোঁ লাইভ ভিডিঅ' আৰু লাভ ইউ জুবিন দা আপুনি মোৰ দেউতাৰ নিচিনা আছিলে